হেল্ল' এভৰিৱান, আজি D.El.Edৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈহে এই ভিডিঅ'টো বনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে সোধা কিছুমান প্ৰশ্ন সুধিছিলে, সেই প্ৰশ্নবিলাকৰ উত্তৰ মই দিব পৰা নাই, তাৰ বাবে দুখিত। গতিকে থুলমূলকৈ এই ভিডিঅ'টোৰ জৰিয়তেই মই দুই এটাৰ কথাৰ উত্তৰ দিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল কাট অফ কিমান গৈছে। বহুতে মোক সুধিছিল যে কাট অফ কিমান গৈছে বা কেনেকৈ ধৰণে হৈছে। এতিয়া এইবাৰ যিবিলাক প্ৰচেছটো হৈছে, প্ৰচেছটোৰ মতে কি হৈছে যে আমাক অফিচিয়েলি এতিয়ালৈকে কোনো ধৰণৰ কাট অফ ডিক্লেয়াৰ কৰা নাই। SCRT যদি আপোনালোকে ৱেবছাইটত চাইছে তেনেহ'লে দেখিছে যে কোনো ধৰণৰ কাট অফ নাই। আৰু প্ৰতিখন ইনষ্টিটিউটলৈ মানে ধৰক এখন ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফো ইনষ্টিটিউটবিলাকলৈ অহা নাই। তাত মানে কি হৈছে, ইনষ্টিটিউটবিলাকে তেওঁলোকৰ ইনষ্টিটিউটটোত কিমান সংখ্যক ছাত্ৰ মানে যিমান ছিট আছে, ধৰি লৈছোঁ 50টা ছিট আছে কোনোবা এখন ইনষ্টিটিউটত, তাত কিমান সেই 50জনৰ ভিতৰত 15জন ছায়েন্সৰ কাৰণে আৰু 35জন আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে তেওঁলোকৰ ষ্টুডেণ্টসকলৰ যিসকল তাত এলটেড আছে হৈছে বা যিসকলে ছিট পাইছে তেওঁলোকৰ নামবিলাক আহিছে আৰু তাত তেনেকৈ সেইখিনি কেটেগৰী হিচাপে সোমাই আছে। গতিকে তাৰ ভিতৰত ডাইৰেক্ট সোমাই পিনি চালেহে কাট অফবিলাক দেখিবলৈ পোৱা যায়। গতিকে এজ এ হোল চাবলৈ গ'লে ডিষ্ট্ৰিক্ট ৱাইজ আমি কাট অফবিলাক এতিয়ালৈকে পোৱা নাই আৰু কাট অফটো যেতিয়া SCRT অ'পেন কৰিব আমি তেতিয়াহে গম পাম। আপোনালোকে গম পাইছেই যে প্ৰতিখন ডিষ্ট্ৰিক্টৰে মেৰিট লিষ্টবিলাক বেলেগ বেলেগ। যিহেতু মেৰিট লিষ্ট বেলেগ বেলেগ হয়, গতিকে তাৰ ডিষ্ট্ৰিক্ট ৱাইজ যিকেইখন ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটবিলাকত কোনে প্ৰিফাৰেঞ্চ কেনেকৈ দিছে তাৰ ওপৰত ডিপেণ্ড কৰি পিনি এখন ডিষ্ট্ৰিক্টৰ ভিতৰতে প্ৰতিটো ইনষ্টিটিউটৰ কাৰণেও কাট অফ বেলেগ বেলেগ হ'ব। গতিকে সেই হিচাপে আমি পটককৈ এনেকৈ সহজতে কিমান গৈছে অনুমান কৰি ক'ব পৰাটো সম্ভৱ নহয়। মই পাৰ্টিকুলাৰ এখন জিলাৰ কাট অফৰ বিষয়ে গম পাইছিলোঁ। তাত যদি চাব যাওঁ, তাত সেই জিলাখনৰ এখন ইনষ্টিটিউটত তাত কি হৈছে যে ছায়েন্সৰ URৰ কাট অফ 62+ গৈছে। 62তকৈ অলপ বেছি গৈছে, মই একজেক্টটো ক'ব বিচৰা নাই। গতিকে ছায়েন্সৰ URত 62 গৈছে, OBCত 60+ গৈছে, STPত 59+ গৈছে, মানে ST প্লেনৰ কাৰণে, SCৰ কাৰণে 60 আপ গৈছে আৰু EWSৰ কাৰণে 50 আপ গৈছে ছায়েন্সৰ কাৰণে। আৰু তাৰ বাহিৰে আৰ্টছৰ পোষ্টখিনিত URৰ কাৰণে 58+ আছে, OBCৰ কাৰণেও 55+ আছে আৰু STৰ কাৰণে 45 হৈছে। ইয়াতহে অকল STPৰ পোষ্টটোৰ অকণমান কমিছে। তাৰ বাহিৰে EWSৰো 51 হৈছে। গতিকে যিহেতু আপোনালোকে দেখিছেই যে এই কাট অফ কিমান যোৱা বছৰৰ তুলনাত যদি আমি চাব যাওঁ, কাট অফৰ মানটো যোৱা বছৰৰ তুলনাত বহুত বেছি হৈছে। গতিকে সেই হিচাপে ক'বলৈ গ'লে এই বাকীবিলাক জিলাটো বা বাকীবিলাক ইনষ্টিটিউটটো কাট অফৰ মানে সংখ্যাটো বাঢ়ি যোৱাটো স্বাভাৱিক। আৰু হয়তো কোনোবা এটা কেটেগৰী ৱাইজ কোনোবা এটা পোষ্টৰ কাৰণে হয়তো ক'ৰবাত কম হ'ব, বেছি হ'ব পাৰে, কিন্তু অভাৰঅল যোৱা বছৰৰ তুলনাত এই বছৰ কাট অফ বহুত বেছি যোৱা আমি দেখিবলৈ পাম। তাৰ বাহিৰে যিহেতু কাট অফৰ লিষ্টখন এতিয়ালৈকে অ'পেন কৰা নাই, গতিকে আমি অনুমান কৰি পিনি সেই বিষয়ে ক'ব নোৱাৰোঁ। গতিকে কাট অফ কিমান গৈছে সেইটো আমি তেতিয়াহে গম পাব পাৰিম যেতিয়া অফিচিয়েলি কাট অফৰ লিষ্টখন SCRT ফালৰ পৰা আহিব। ঠিক আছে, এতিয়া হৈছে কাট অফ নেক্সট প্ৰশ্নটো এটা আহিব পাৰে যে কাট অফৰ লিষ্টখন কেতিয়া ওলাব। আপোনালোকে গম পাইছেই যে বৰ্তমান 7 তাৰিখে, 10 তাৰিখে আৰু 11 তাৰিখে ফাৰ্ষ্ট ৰাউণ্ডটোৰ এডমিশ্যনৰ সময়খিনি তাত দিছে। গতিকে ফাৰ্ষ্ট ৰাউণ্ডটো এডমিশ্যন শেষ হ'ব 11 তাৰিখে। এতিয়া সেই 11 তাৰিখৰ পাছত 12 তাৰিখৰ দিনাখনি প্ৰতিটো ইনষ্টিটিউটে তেওঁলোকৰ ইনষ্টিটিউটটোত কিমানটা ছিট ফিল আপ হৈছে বা কেইটা ভেকেঞ্চি থাকিলে সেইটোৰ এটা ৰিপৰ্ট বনাই পিনি পঠিয়াব লাগিব SCRTলৈ। তাৰপাছত SCRTয়ে ভেকেঞ্চি কিমান আছেগৈ তাৰ তেওঁলোকে লিষ্টখন পাব্লিছ কৰিব আৰু তাৰপাছত 14 তাৰিখৰ দিনাখনি ছেকেণ্ড ৰাউণ্ডৰ কাৰণে তাত মানে নামবিলাক আহিব। এতিয়া কথাটো হৈছে যে যিহেতু SCRTলৈ 12 তাৰিখৰ দিনাখনি ৰিপৰ্টবিলাক পঠিয়াব আৰু তেওঁলোকে 13 তাৰিখৰ দিনাখনি লিষ্ট পাব্লিছ কৰিব। গতিকে খুব মষ্ট প্ৰবেবলি আমি ক'ব পাৰোঁ যে 13 তাৰিখৰ দিনাখনি তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডটোৰ কাট অফো পাব্লিছ কৰিব। তাৰ লগতে তেওঁলোকে কোন কোন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে, কোনটো ইনষ্টিটিউটত, সেই হিচাপেও তেওঁলোকে লিষ্ট তাত দিব। হয়তো ডিষ্ট্ৰিক্ট ৱাইজ নিদিব পাৰে, তেওঁলোকে ডিষ্ট্ৰিক্টৰ ইনষ্টিটিউটটোৰ নাম নিদিব পাৰে বা কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে কেইটা ছিট খালী আছে তেওঁলোকে 13 তাৰিখৰ দিনাখনি দিয়াৰ সম্ভাৱনাই খুব বেছি। হয়তো 12 তাৰিখো দিব পাৰে, 12 তাৰিখ বা 13 তাৰিখে দিয়াৰ সম্ভাৱনা আছে। মই হয়তো ভাবিছোঁ যে 13 তাৰিখৰ দিনাখনিহে তেওঁলোকে কাট অফৰ লিষ্টখন উলিয়াব। গতিকে আমি কাট অফৰ কাৰণে 13 তাৰিখলৈকে মানে কাট অফ কিমান গৈছে সেই বিষয়ে জানিবৰ কাৰণে আমি 13 তাৰিখলৈকে ৰখিব লাগিব।
তাৰপিছত বহুতে সুধি আছে যে তেওঁলোকৰ ছেকেণ্ড ৰাউণ্ডত নাম আহিবনে। এতিয়া কথাটো হ'ল ছেকেণ্ড ৰাউণ্ডত যে নাম আহিব নাহিব সেইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে ছিট কিমান খালী আছে তাৰ ওপৰত। যদি আপোনালোকে নিজে চাওক, এতিয়া ফাৰ্ষ্ট ৰাউণ্ডত প্ৰতিখন ইনষ্টিটিউটত যিমান ছিট আছিল সেই ছিটৰ এগেইনষ্টত একোজন কেণ্ডিডেটক এলট কৰা হৈ গৈছে। গতিকে তেওঁলোকে যদি এডমিশ্যন সকলোৱে লৈ লয় তেতিয়াহ'লে তাত ছিট খালী থাকিব জানো? ছিট খালী থাকিব কেতিয়া? যদি তেওঁলোকে এডমিশ্যন নলয়, কোনোবাই কিবা কাৰণত এডমিশ্যন নল'লে তেতিয়াহে ছিটটো খালী থাকিব। গতিকে আমি ক'ব নোৱাৰোঁ যে ছেকেণ্ড ৰাউণ্ডত আপোনালোকৰ নাম আহিব নে নাহিব, সেই কথাটো এতিয়া বৰ্তমান সময়ত কোনো ক'ব নোৱাৰে। যদি কোনোবাই কৈও যে ইমান নম্বৰ পালেই ছিট আহিব বা ইমান নম্বৰ পালে হৈ যাব, সেইটো একেবাৰে তেওঁলোকে অনুমান কৰি কোৱা কথাহে। তাত কোনো ধৰণৰ সত্যতা আছে বুলি আমি ক'ব নোৱাৰোঁ, কিয়নো আমি গমেই পোৱা নাই যে কাট অফ কিমান গৈছে। ধৰি লৈছোঁ যে কাট অফ গৈছে 50, আপোনাৰ নম্বৰ হৈছে 35, কেনেকৈ আহিব আপোনাৰ নাম? তাৰ মাজত ইমানখিনি মানুহ আছে ন। গতিকে সেইকাৰণে আমি ক'ব নোৱাৰোঁ। এতিয়া ছিটটোৰ ভেকেঞ্চি কিমান আছে, কিমান ভেকেঞ্চি থাকি যাব এই ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনৰ পাছত, তাৰ ওপৰত ডিপেণ্ড কৰি পিনিহে আমাৰ ছেকেণ্ড ৰাউণ্ডত ষ্টুডেণ্ট যিসকলে পাব তেওঁলোকৰ নাম আহিব। আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে সকলোৱে তাত আশা কৰিবও নোৱাৰে, কিয়নো ধৰি লৈছোঁ মই OBC এজনে এডমিশ্যন নল'লে, তেওঁৰ পষ্টটো আছিল আৰ্টছৰ। গতিকে ছেকেণ্ডবাৰ যেতিয়া ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এই আৰ্টছৰ OBC কেণ্ডিডেট এজনেহে ছিট পাব, তাৰ কাৰণে বেলেগ কোনোবাই ছিট নাপায়গৈ। গতিকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে যিটো কেটেগৰীত বা যিটো ছায়েন্সত হওক বা আৰ্টছত হওক য'ত ছিট খালী হৈছে সেইটো মেটাৰ কৰিব। তাৰপিছত মেটাৰ কৰিব যে কোনটো পষ্টৰ কাৰণে খালী হৈছে, ধৰি লৈছোঁ যে ছায়েন্সৰ পষ্ট হৈছে নে আৰ্টছৰ পষ্ট কাৰণে খালী হৈছে। তাৰপিছত আৰ্টছৰ যদি হৈছে বা ছায়েন্সৰ হৈছে, তেওঁলোকৰ তাত কোনটো পাৰ্টিকুলাৰ কেটেগৰীত খালী হৈছে, সেই কেটেগৰীটোত তাৰপৰা আমি চাব লাগিব যে তাৰ আগৰ কাট অফ কিমান গৈছিলে। গতিকে সেই কাট অফটোৰ তলত থকাসকলে 1-2 মান বা খুব বেছি 3 এনেকুৱা ধৰণৰ বিলাকলে তেওঁলোকে আশা কৰিব পাৰে। কিন্তু যদি ধৰি লৈছোঁ যে PWD কেণ্ডিডেট বুলি দুজনেই আছে, এজনৰ বোলে 51 আছিল, তেওঁ নল'লে, গতিকে নেক্সটজন বোলে 25 আছিল, গতিকে 25 জনো পাই যাব। তেনেকৈ ধৰণে ডাঙৰ চেঞ্জ এটা আহিব পাৰে, কিন্তু বাকীবিলাক কেটেগৰীত বহুত ডাঙৰ চেঞ্জ কিন্তু নাহে। গতিকে সেই ক্ষেত্ৰত ক'বলৈ গ'লে আমি ছেকেণ্ড ৰাউণ্ডত নাম আহিব নাহিব বা তেওঁলোকে পাব নাপাব এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ছিট কিমান খালী আছে আৰু সেই ছিটটোৰ কোনটো ক্ষেত্ৰত কোনটো আৰ্টছৰ খালী হৈছে নে ছায়েন্সৰ হৈছে, কোনটো কেটেগৰী হৈছে, তাৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকৰ নাম আহিব নে নাহিব আমি সেই কথাটো ক'ব পাৰিম। ঠিক আছে। তাৰপৰা বহুতে সুধিছিলে যে ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে কি আকৌ এপ্লাই ছেকেণ্ড ৰাউণ্ডৰ কাৰণে কি আকৌ এপ্লাই কৰিব লাগিব নেকি? তাৰ প্ৰশ্নটোৰ উত্তৰ হৈছে যে আপোনালোকে এপ্লাই কৰিব নালাগে, কিয়নো আপোনালোকে ইতিমধ্যে যিটো এবাৰ এপ্লাই কৰিছিলে, আপোনালোকৰ প্ৰিফাৰেঞ্চটো দিছিল, তাৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ তাৰপৰা ৰিজাল্ট ওলালে, আৰু ছেকেণ্ড ৰাউণ্ডটো সেই তাৰ প্ৰথমবাৰ যে আপোনালোকে এপ্লাই কৰিছিল তাৰ ওপৰত ডিপেণ্ড কৰি পিনি আপোনালোকৰ লিষ্ট ওলাব। যদিহে তাৰ পাছতো আৰু ছিট খালী থাকে, তেতিয়াহে আপোনালোকে আকৌ এবাৰ এপ্লাই কৰিবলৈ সুবিধা পাব। সেইটো হৈছে 20 তাৰিখৰ দিনাখনি। 20 তাৰিখৰ দিনাখনি এই ছেকেণ্ড ৰাউণ্ডটোৰ এডমিশ্যন হোৱাৰ পিছত, শেষ হোৱাৰ পিছত যদি ছিট খালী থাকে, তেতিয়া 20 তাৰিখৰ দিনাখনি তেওঁলোকে আকৌ পুনৰ কাউন্সেলিঙৰ কাৰণে বা প্ৰিফাৰেঞ্চ দিবৰ কাৰণে অ'পেন কৰি দিব, আৰু সেই ধৰণে আপোনালোকে তাত নিজৰ ছিটবিলাক ক'ত কেনেকৈ ছিট খালী আছে সেইটো চাই পিনি আপোনালোকে নিজৰ প্ৰিফাৰেঞ্চবিলাক ইনষ্টিটিউট ৱাইজ দিব পাৰিব। গতিকে কথাটো হৈছে সেইটো যে ছেকেণ্ড ৰাউণ্ডটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নালাগে। তাৰ পাছত যদি খালী থাকে, কিন্তু তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু এই ক্ষেত্ৰত আপোনালোকৰ মেছেজো আহিব। আপোনালোকে মেছেজ যদি অহা দেখে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব, বা নিজে হ'লেও ৱেবছাইটটো আপোনালোকে চেক কৰি থাকিব। তাৰপৰা মোক সুধিছিলে আৰু এটা প্ৰশ্ন, সেইটো হৈছে যে কাউন্সেলিং তেওঁলোকে ফাৰ্ষ্ট কাউন্সেলিংটোৱে নকৰিলে, গতিকে তেওঁলোকে আকৌ কাউন্সেলিং কৰিব পাৰিব নেকি? তাৰ উত্তৰ হৈছে হয়, আপোনালোকে পাৰিব, যদিহে ছিট খালী থাকে। যদিহে ছিট খালী থাকে দেখিব, তেতিয়া আপোনালোকৰ সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টটো যদি ছিট খালী থাকে, তেতিয়া আপোনালোকে সেই ছিটটোৰ কাৰণে আপোনালোকে আকৌ কাউন্সেলিঙত নিজৰ প্ৰিফাৰেঞ্চটো দিব লাগিব। গতিকে ছিট খালী থকা নথকাৰ ওপৰতহে মেটাৰ কৰিব। আৰু এইটো হ'ব পাৰে যে যিকেইটা ডিষ্ট্ৰিক্টত যদি বাই চান্স মই ধৰি লৈছোঁ পাৰ্টিকুলাৰ কোনোবা এটা ডিষ্ট্ৰিক্টত বোলে ছিট খালী নাথাকিলে, তেতিয়া সি তাৰ কাৰণে ছেকেণ্ড কাউন্সেলিঙত এপ্লাই কৰিবৰ কাৰণে সেইটো অ'পেন নকৰিব পাৰে। গতিকে সেইটো তাৰ লগত আমি সময়তে গম পাম কেনেকৈ ধৰণে কি কৰিছে। ঠিক আছে। তাৰপিছত আৰু এটা প্ৰশ্ন সুধিছিলে, তেওঁলোকে বহুতে সুধিছে যে ছেকেণ্ড কাউন্সেলিঙৰ বাবে তেওঁলোকে ধৰক এডমিশ্যন ফাৰ্ষ্ট কাউন্সেলিঙত তেওঁলোকৰ নামটো আহিছে, কিন্তু তেওঁলোকে এডমিশ্যন যদি নলয়, তেতিয়া তেওঁলোকৰ ছেকেণ্ড
কাউন্সেলিঙত মানে ছেকেণ্ড ৰাউণ্ডত তেওঁলোকে আকৌ তেওঁলোকৰ নাম আহিব নেকি সুধিছে। তাৰ কথাটো হৈছে যে তাত আপোনালোকৰ নাম আকৌ নাহে। কিয় নাহে? কাৰণ ফাৰ্ষ্ট ৰাউণ্ডত আপোনালোকৰ নামটো আহিছে, আপোনালোকে যদি নলয় তেতিয়া আপোনালোকৰ ছিটটো সেই খালী হিচাপে যাব আৰু সেই আপোনাৰ ছিটটোৰ এগেইনষ্টতহে আপোনাৰ কেটেগৰী, আপোনাৰ ছায়েন্সৰ হওক বা আৰ্টছৰ হওক, সেই ষ্ট্ৰীমটোৰ ফালৰ পৰা গৈ পিনি আপোনাৰ পিছৰজনে তাত ছিট পাব। যদি ছিট পাই যায়, অলৰেডি দেখোন ছিটখিনি ফিল আপ হৈ গ'ল, গতিকে আপোনাৰ নাম আকৌ ক'ৰ পৰা আহিব? গতিকে আপোনালোকে সেইটো ভুল নকৰিব। যদি কোনোবাই এডমিশ্যন পাইছে, আপোনালোকে এডমিশ্যন লৈ লওক আৰু পিছত যেতিয়া মানে এডমিশ্যন ল'ব, মানে ধৰক ফাৰ্ষ্ট এতিয়া এই 10 তাৰিখে 11 তাৰিখে যেতিয়া আপোনালোকে এডমিশ্যন ল'ব, আপোনালোকৰ ইনষ্টিটিউটটো নিজৰ পচন্দৰ মতে নাপালেও এডমিশ্যন লৈ পিনি তাত আপোনালোকে নিজৰ ইনষ্টিটিউটটোৰ পৰা এইটো ইনষ্টিটিউটলৈ যাবৰ কাৰণে এনেক্সাৰ যিখন দিছে সেইখন আপোনালোকে ফিল আপ কৰি পিনি আপোনালোকৰ এলটমেণ্টৰ কাৰণে সেইটো ছেকেণ্ড ৰাউণ্ডৰ কাৰণে সেইটো অ'পেন কৰি থৈ গুচি আহক। যদিহে সেই আপোনালোকে বিচৰা যিখন চেণ্টাৰ মানে যিটো আপোনাৰ ইনষ্টিটিউট আছে তাত যদি ছিট খালী থাকে, আপোনাৰ যিটো কেটেগৰী হয় সেই কেটেগৰী যদি ছিট খালী থাকে, তেতিয়া আৰু সেই খালী থকাৰ ছিটটোৰ বাহিৰেও যিটো মানে যিজন মানে আমাৰ যিটো নাম্বাৰ প্ৰয়োজন হ'ব, সেইটো যদি সেইটোৰ লগত আপোনাৰ নাম্বাৰটো যদি মানে মিলি যায়, তেতিয়াহে আপুনি তাত ছিটটো পাব। গতিকে আপোনালোকে এইটো অ'পেন কৰি ৰাখি থওক। যদি সেইটোও নহয়, আপোনালোকে এই পিছতো যদি কাৰোবাৰ লগত বেলেগ ইনষ্টিটিউটৰ কাৰোবাৰ লগত আপোনালোকে মিউচুৱেল কৰিবও পাৰিব দৰকাৰ হ'লে, নাইবা আপোনালোকে ট্ৰান্সফাৰ লৈ আহিব পাৰিব। গতিকে ছিটটো নেহেৰুৱাব, ছিটটো লৈ থওক। গতিকে মোৰ ফালৰ পৰা মই সেইটোৱে ক'ম। ঠিক আছে, গতিকে সেইটো এটা প্ৰশ্ন আছিল। তাৰপিছত এটা প্ৰশ্ন সুধিছিলে যে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এনেক্সাৰখন ছাবমিট কৰি থৈ আহিছে। তাৰপিছত যদি তেওঁলোকে ছিটটো পাই যায়, তেতিয়া তেওঁলোকে ফিজটো কি হ'ব? এতিয়া এইটো হৈছে ফাইনেন্সিয়েল ক্ষেত্ৰত কি হয় মই ভালদৰে গম নাপাওঁ। খালি এতিয়া কথাটো এনেকুৱা ধৰণৰ হৈছে যে প্ৰতিটো ইনষ্টিটিউটে তেওঁলোকৰ তাত কিমান এডমিশ্যন হ'ল সেই এডমিশ্যনৰ ৰেকৰ্ডটো বা ফিজৰ ৰেকৰ্ডটো পঠিয়াব লাগে SCERT-লৈ। এতিয়া সেই হিচাপে চাবলৈ গ'লে আপুনি আগৰ ইনষ্টিটিউটৰ পৰা নতুন ইনষ্টিটিউটলৈ যদি গুচি আহে, সেইখনত যদি আপোনাৰ পৰা যদি কোনো ফিজ নলয়, তেতিয়া তেওঁলোকে কেনেকৈ ধৰণে দেখাব তাত হিচাপটো কি ধৰণে আহিব? গতিকে সেই ক্ষেত্ৰত যদি ভিতৰত কিবা ইণ্টাৰনেল কিবা লিংক আছে, মই নাজানো যে ফাৰ্ষ্ট যিখন আপোনাৰ ইনষ্টিটিউটত লৈছে সেইটোৱে তাৰ পৰাই পইচাটো তাত দেখাই দিব পাৰি, বা সেই যিটো আপোনালোকে যদি ছেকেণ্ড ৰাউণ্ডত আকৌ ছিটটো পাই যায়, তেতিয়া আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডত যিখন ইনষ্টিটিউটত পাইছে তাৰ পৰা পইচাটো ৰিটাৰ্ণ কৰাৰ কিবা ফেচিলিটি থাকিবও পাৰে। গতিকে এই বিষয়ে মই ভালদৰে যিহেতু নাজানো, গতিকে মই ইয়াৰ ওপৰত কিবা এটা কোৱাটো সমীচীন নহ'ব। কিন্তু মই যিমান জানো হয়তো এইটো ফিজটো ঘূৰাই দিয়াৰ বা এনেকৈ দিয়াৰ কিবা ছিষ্টেম আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সেই ইনষ্টিটিউটৰ লগত বা SCERT অফিচিয়েলৰ লগত আপোনালোকে এই বিষয়ে পাতি ল'ব, তেতিয়া আপোনালোকে বেছি ভালকৈ ক্লিয়াৰ হ'ব পাৰিব। তাৰপিছত হৈছে যে আৰু এটা প্ৰশ্ন সুধিছে যে তেওঁলোকে মোক সুধিছিল যে কিছুমান ষ্টুডেণ্টৰ তেওঁলোকৰ PRC নাই, তেওঁলোকে কি কৰিব? যদি আপোনালোকৰ ওচৰত PRC নাই, তেওঁলোকে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বা বেলেগ কিবা ডকুমেণ্ট য'ত আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট যে আপুনি হয় বা তাৰ সেনেকৈ আপোনাৰ এড্ৰেছ প্ৰুফটো আছে, সেই প্ৰুফটো দেখাই পিনি আপুনি তাত কৰিব পাৰিব। তাৰ উপৰি যদি সেই ধৰণৰ তেওঁলোকে নামানে, তেনেহ'লে আপোনালোকে SCERT লগত কণ্টেক্ট কৰক যে তাৰ কাৰণে আপোনালোকে তাৰ অল্টাৰনেট ডকুমেণ্টছ কি দিব পাৰিব। আৰু যদি ইয়াৰ বাহিৰেও কাৰোবাৰ যদি তেওঁলোকৰ নামৰ আৰু তেওঁলোকৰ চাৰ্টিফিকেটৰ বেলেগ ডকুমেণ্টছবিলাকৰ যদি কিবা ডাটাবিলাক ভুল হৈ আছে, ধৰক উপাধিটো ভুল হৈছে, কাৰোবাৰ নামটো ভুল হৈছে, কাৰোবাৰ ফাদাৰ্ছ নেমটো ভুল হৈ আছে, যদি এনেকুৱাবিলাকৰ ক্ষেত্ৰত আপোনালোকে এফিডেভিট এটা যদি বনাই লৈ যায়, সেইটো আপোনালোকৰ ছাফিচিয়েণ্ট হ'ব। গতিকে আপোনালোকে এফিডেভিট এটা বনাই লৈ যাব, যদি আপোনালোকৰ এনেকৈ কিবা হৈ আছে আৰু সেইটো গৈ তাত শ্ব' কৰি দিব, তেতিয়া আপোনালোকৰ সেই সমস্যাটো নাইকিয়া হ'ব। তাৰপাছত আপোনালোকৰ বহুতে মোক সুধিছিলে যে প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন লোৱাৰ বিষয়ে, যে কাট অফটো এনেকুৱা গৈছে বা মই এতিয়া মই প্ৰাইভেটত পাইছোঁ, তাৰ পৰা মই যাব পাৰিম নেকি গভটলৈ? গতিকে এই বিষয়ে মই আপোনালোকক একো ক'ব নোৱাৰিম, কিয়নো এই বিষয়ে মই একো নাজানো। গতিকে প্ৰাইভেট ইনষ্টিটিউটত কেনেকৈ এডমিশ্যন হয় বা তাত কেনেকৈ ধৰণে তাৰ পৰা প্ৰাইভেটৰ পৰা আকৌ গভটলৈ যাব পৰা অপশ্যন আছে নে নাই, এই বিষয়ে মই নাজানো। গতিকে আপোনালোকে দেখিবলৈ পাব SCERT এটা টোল ফ্ৰী নাম্বাৰ এটাও দি থোৱা আছে। গতিকে এই বিষয়ে আপোনালোকে কিবা জানিব বিচাৰিলে SCERT কণ্টেক্ট কৰি পিনি এইটো জানি ল'লে আপোনালোকে বেছি কাৰেক্ট ইনফৰ্মেশ্যন এটা পাব পাৰিব। গতিকে যিহেতু মই নাজানো, গতিকে এই বিষয়ে মই কিবা মন্তব্য কৰাটো সমীচীন নহ'ব।
ইয়াৰ বাহিৰে আৰু এটা প্ৰশ্ন তেওঁলোকে সুধিছিলে, সেইটো হৈছে যে স্পট এডমিশ্যন যিহেতু অফলাইন হয়, গতিকে তেওঁলোকে কেনেকৈ গম পাব যে তেওঁলোকৰ ছিট খালী আছে বা তেওঁলোকে কেনেকৈ ধৰণে এপ্লাই কৰিব। এই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ প্ৰতিটো ৰাউণ্ডৰ পাছত এটা নিৰ্দিষ্ট দিন দি থোৱা আছে, আপোনালোকে টাইম টেবুলখন চালে দেখিব। তেতিয়া মানে কি হয়, ক'ত ছিট কিমান খালী আছে সেই বিষয়ে SCRT ফালৰ পৰা আপোনালোকৰ লিষ্টখন তেওঁলোকে তাত জনাই দিব। গতিকে সেই লিষ্টখন আপোনালোকে চাই থাকিব যিমান পাৰে, ৱেবছাইটটো চেক কৰি থাকিব। তাত আপোনালোকে ডেটবিলাক দেখি থাকিব। সেই ডেটবিলাকৰ এগেইনষ্টতে আপোনালোকৰ পাৰ্টিকুলাৰ ডেটবিলাকত তেওঁলোকে দিয়াৰ দৰে ভেকেঞ্চি লিষ্ট ক'ত কেনেকৈ ধৰণে আছে সেয়া আহি থাকিব। তাৰপাছত কথাটো হ'ল যে স্পট এডমিশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্পট এডমিশ্যন কেইবাটাও ৰাউণ্ডৰ যিহেতু পাছত হয়, গতিকে যদি স্পট এডমিশ্যনৰ ক্ষেত্ৰত মানে এডমিশ্যন হ'বলৈ হয়, তেনেহ'লে ছিট খালী থাকিব লাগিব। গতিকে এই আগৰ 3-4টা ৰাউণ্ডৰ পিছত যদি ছিট খালী থাকে, তেতিয়াহে স্পট এডমিশ্যন হ'ব। গতিকে যদি ছিট খালী নাথাকে, তেতিয়া স্পট এডমিশ্যন নহয়। যদিও স্পট এডমিশ্যনৰ কাৰণে 3 ছেপ্টেম্বৰৰ পৰা ডেটটো তেওঁলোকে দিছে, কিন্তু যদি সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ছিট কিমান এভেইলেবল আছে তাৰ ওপৰত। যদিহে ছিট এভেইলেবল নাই, তেতিয়া সেই ডিষ্ট্ৰিক্টটোত মানে স্পট এডমিশ্যন বা সেই ইনষ্টিটিউটত স্পট এডমিশ্যন নহয়। মই ধৰি লৈছোঁ যে পাৰ্টিকুলাৰ এখন ডিষ্ট্ৰিক্টত 3খন ইনষ্টিটিউট আছে, তাৰে 2খনত ছিট অলৰেডি ফিল আপ হৈ আছে। তেতিয়া যিখনত খালী আছে সেইখনতে স্পট এডমিশ্যন হ'ব আৰু সেই পাৰ্টিকুলাৰ ডেটটোত গৈ পিনি আপোনালোকে তাত এপ্লাই কৰিবগৈ অফলাইন গৈ পিনি। কিন্তু যদি ধৰক 3খন ডিষ্ট্ৰিক্টৰ এখনটো খালী নাই, তেতিয়া কিন্তু আপোনালোকে তাত যাব, আপোনালোকৰ তাত কোনো অপশ্যন নাথাকিব, আপোনালোকে গৈ তাত এপ্লাই কৰিবগৈ নোৱাৰে। স্পট এডমিশ্যন খালী থাকিলেহে হ'ব। গতিকে স্পট এডমিশ্যনৰ ক্ষেত্ৰত সেইটো এটা কথা। আৰু বাকী ভেকেঞ্চি কি আছে নাই সেই আপোনালোকে ৱেবছাইটত চেক কৰি থাকিব, তাতে পাব পাৰিব। গতিকে এইখিনিয়ে আমাৰ থুলমূলকৈ কথা আছিলে। হয়তো ইয়াৰ বাহিৰেও কিছুমান থাকি গৈছে যিবিলাক এতিয়া মোৰ মনত পৰা নাই। গতিকে আশা কৰোঁ এই কথাখিনিয়ে আপোনালোকৰ ডাউট অলপ হ'লেও ক্লিয়াৰ কৰাত সহায় কৰিব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো শুনি আছে বা চাই আছে, যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ এই কথাখিনি আপোনাক অলপ হ'লেও উপকৃত কৰিছে, কাইণ্ডলি যদি আপোনালোকে বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বা আপোনালোকৰ লগৰসকলৰ লগতো শ্বেয়াৰ কৰি দিব। বাকী ইমানেই আজিলৈ, থেংক ইউ।